নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ মই আপোনালোকৰ মাজলৈ। যিটো আছাম কিৰ 466 চেনেলটোলৈ যদি আপুনি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে হোৱাটছআপ চেনেলটো আপুনি ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াতে যিটো নতুনকৈ SBI CBO ফালৰ পৰা ৰিক্ৰুইটমেণ্ট ওলাইছে, প্ৰায় 2964টাকৈ চাৰ্কেল বেচিড অফিচাৰ পোষ্ট ওলাইছিল। ইয়াতে যিহেতু SBI COB ৰিক্ৰুইটমেণ্ট হয়, এইটো আপুনি ইয়াত যদি এপ্লাই কৰিব বিচাৰে, মোৰ এই অফিচিয়েল ৱেবছাইট আছাম কেয়াৰ 466 ৱেবছাইটত গৈ আপুনি স্ক্ৰল ডাউন কৰি তললৈ যেতিয়া এপ্লিকেশ্যন লিংক পাব, তাতে আপুনি এপ্লাই কৰিব পাৰিব। লগতে ৱেবছাইটত গ'লে আপুনি ফেচবুক পেজ আৰু হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে, তাতে গৈ আপুনি ফেচবুক পেজটো আৰু হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব পাৰে, যদি আপুনি প্ৰতিদিনে জবৰ আপডেট পাব বিচাৰে। ইয়াতে লিখা আছে SBI CBO ৰিক্ৰুইটমেণ্ট 2025 2964 চাৰ্কেল বেচিড অফিচাৰ পোষ্ট। ইয়াতে এপ্লাই অনলাইন মাধ্যমেৰে আপোনালোকে কৰিব পাৰিব। এপ্লাই কৰিবলৈ বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগিব, লগতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ কিমান লাগিব, কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফিজ কিমান লাগিব, ফুল ডিটেইলছ এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব। হয় বন্ধুসকল, ইয়াতে লিখা আছে যিটো SBI ফালৰ পৰা নতুনকৈ CBO পোষ্ট মুকলি হৈছে। ইয়াতে ষ্টেট বেংক অফ ইণ্ডিয়া, ইয়াতে আপোনালোকে দেখিব পাইছে ষ্টেট বেংক অফ ইণ্ডিয়া SBI লাষ্ট ডেট আপোনাৰ 29 তাৰিখলৈকে লাষ্ট ডেট আছে। ইয়াত লিখা আছে ষ্টেট বেংক অফ ইণ্ডিয়া হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুইটমেণ্ট অফ 2964 চাৰ্কেল বেচিড অফিচাৰ ভেকেঞ্চি অন ৰেগুলাৰ বেচিছ ফৰ ভেৰিয়াছ চাৰ্কেল এক্ৰছ দ্য কাণ্ট্ৰি। ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেট মে এপ্লাই অনলাইন হিয়াৰ। আপুনি যদি এই পোষ্টসমূহত ইণ্টাৰেষ্টেড হয় বা এলিজিবল হয়, যিহেতু এই অফিচিয়েল ৱেবছাইটত গৈ আপুনি আছাম কেয়াৰ 466 অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, তেনেহ'লে এপ্লাই কৰি ল'ব। যিহেতু লাষ্ট ডেট 29 তাৰিখলৈকে দিয়া আছে, আপুনি 29 তাৰিখৰ ভিতৰত এপ্লাইটো কৰি ল'ব পাৰিব। লগতে ইয়াত নেম অফ পোষ্ট আছে, এইটো চাৰ্কেল বেচিড অফিচাৰ। লগতে আপোনাৰ কিমান ভেকেঞ্চি আছে, কিমান পোষ্ট আছে, ইয়াতে লিখা আছে 2964টাকৈ পোষ্ট মুকলি হৈছে। লগতে আপোনাৰ নং অফ পোষ্ট আপোনাৰ নৰ্থ ইষ্টাৰ্ণৰ কাৰণে আপোনাৰ 130টা পোষ্ট মুকলি হৈছে। আৰু আপোনাৰ পে স্কেল যিটো চেলাৰী হ'ব, সেইটো 48,480ৰ পৰা 2 লাখ পৰ্যন্ত আপোনালোকে চেলাৰীটো পাব। ইয়াতে এলিজিবল ক্ৰাইটেৰিয়া আপোনালোকক দিয়া আছে। এলিজিবল ক্ৰাইটেৰিয়া অফ SBI CBO ৰিক্ৰুইটমেণ্ট, ইয়াতে লিখা আছে এজ লিমিট কেণ্ডিডেট should not be below 21 years and not above 30 years as 34/2025। মানে আপোনাৰ যদি 4 মাহৰ 30 তাৰিখে আপোনাৰ 30 বছৰ হৈছে, তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ 21 বছৰতকৈ সৰু হ'ব নালাগিব। যিহেতু আপুনি 21 বছৰ যদি আপোনাৰ হৈছে, তেতিয়া এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ 30 বছৰলৈকে আপুনি পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ কেটেগৰী ৱাইজ এজ ইলেকশ্যনশ্বিপ দিয়া আছে, আপোনালোকে চাই যাব। ইয়াতে যিহেতু SC সকলৰ বাবে, যিসকল SC আৰু ST আছে, তেওঁলোকৰ বাবে 5 বছৰকৈ এজ ইলেকশ্যন দিয়া হৈছে। আৰু যিসকল OBC যিসকল OBC আছে, তেওঁলোকক 3 বছৰকৈ এজ ইলেকশ্যন দিয়া হৈছে। লগতে PWBD আৰু UREWS যিখিনি কেটেগৰীত পৰে, তেওঁলোকৰ 10 বছৰকৈ মানে দিয়া হৈছে। মানে URO হয়, তেওঁলোক যদি PWBDত হয়, তেতিয়াহ'লে তেওঁলোকৰ 10 বছৰকৈ দিয়া হৈছে। আৰু OBCৰ যিসকল PWBD হয়, তেওঁলোকক 13 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে। লগতে ST আৰু SCৰ যিসকল PWBDৰ হয়, তেওঁলোকক 15 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে। ইয়াতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, ইয়াতে লিখা আছে গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি। মানে আপোনাৰ এই পোষ্টটোত এপ্লাই কৰিবলৈ যিহেতু আপোনাৰ BA বা BSc বা BCom কমপ্লিট কৰিব লাগিব। যদি আপুনি এই পোষ্টটোত এপ্লাই কৰিব বিচাৰে, তেনেহ'লে আপোনাৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব। লগতে আপোনাৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, আপোনাৰ মিনিমাম 2 years এক্সপিৰিয়েঞ্চ লাগিব। এই পোষ্টটোত যদি আপুনি এলিজিবল হ'বলৈ আপোনাৰ গ্ৰেজুৱেশ্যন লাগিব, লগতে আপোনাৰ 2 year মিনিমাম এক্সপিৰিয়েঞ্চ লাগিব। লগতে আপোনাৰ লোকেল লেংগুৱেজ, যিহেতু SBI ষ্টেট নহয়, যিহেতু এইটো চেণ্ট্ৰেল পোষ্ট হয়, আপুনি ভাৰতৰ যিকোনো ঠাইতে পোষ্টিং পাব পাৰে। যদি আপুনি কোনোবা যিটো ষ্টেটতে পোষ্টিং নাপাওক কিয়, সেই ষ্টেটটোৰ যিটো লেংগুৱেজ, লোকেল লেংগুৱেজ, সেইটো আপুনি জানিব লাগিব। আৰু ইয়াতে এপ্লিকেশ্যন ফিজ দিয়া আছে, ইয়াতে আপোনালোকে চাই যাব। কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফিজ দিয়া আছে।
UR OBC EWSৰ কাৰণে 750 টকাকৈ আপুনি এপ্লিকেশ্যন ফিজ কাটিব লাগিব। লগতে যিসকল SC ST আৰু PWBDৰ হয় তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। লগতে ইম্পৰ্টেণ্ট ডেট হৈছে আপোনালোকৰ এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিলে 9 মে তাৰিখৰ পৰা এপ্লিকেশ্যন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। অলৰেডি এপ্লিকেশ্যন প্ৰক্ৰিয়া হৈ আছে আৰু ইয়াতে লাষ্ট ডেট আছে আপোনালোকৰ এপ্লিকেশ্যন এণ্ড আপোনাৰ 29 মে 2025। আপোনালোকৰ 29 তাৰিখলৈকে আপোনাৰ এপ্লিকেশ্যন হৈ যাব। যিহেতু আজি 26 তাৰিখ হৈছে, এতিয়াও আপোনাৰ হাতত 3 দিন সময় আছে যদি এপ্লাই কৰিব বিচাৰে। যদি আপুনি ইলিজিবল হয় তেনেহ'লে এপ্লাই কৰি ল'ব। ৰিজাল্ট যিহেতু আপোনাৰ এপ্লাই কৰাৰ পিছতে আপোনাৰ যেতিয়া ৰিজাল্ট দিব তেতিয়া কামিং চন দেখাই আছে, আপুনি তেতিয়া ৰিজাল্টটো চেক কৰিব পাৰিব। ইয়াতে ইম্পৰ্টেণ্ট লিংকো দি দিছোঁ, আপোনালোকে চাই ল'ব। অনলাইন এপ্লিকেশ্যন ফৰ্ম ইয়াতে আপুনি ৱেবছাইটত গৈ assam-care466 ৱেবছাইটত গৈ মই ডেছক্ৰিপশ্যনত লিংক দি দিম। আপুনি ৱেবছাইটটোত গৈ স্ক্ৰল ডাউন কৰি তলতে এইটো লিংক পাই যাব। ইয়াতে ক্লিক হিয়াৰ বুটানত ক্লিক কৰি দিব। লগতে আপুনি অনলাইন এপ্লিকেশ্যন ফৰ্মখন পাই যাব। তাৰপিছত আপুনি এডভাৰটাইজমেণ্ট যদি ডিটেইলছ বিচাৰে চাব পাৰে তেনেহ'লে ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিব আৰু অফিচিয়েল ৱেবছাইটত গ'লেও আপুনি ইয়াতে চাব পাৰিব। লগতে মই ইয়াত মোৰ হোৱাটছআপ চেনেলৰ লিংক আৰু ফেচবুক পেজৰ লিংক দিছোঁ। আপুনি ইয়াতে অপেন চেনেল অপেন পেজত ক্লিকসমূহত যাব পাৰিব। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব। যদি চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় হিন্দ, জয় অসম।